এই বিশেষ সম্প্ৰচাৰত আপোনালোকক স্বাগতম জনাইছো। আজিৰ পৰা উজনিৰ 4 জিলা বানত ক্ষতিগ্ৰস্ত অঞ্চলত চলিছে জৰীপ। ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ কৰিলে ৰাজ্য চৰকাৰে। বানত সৰ্বাধিক ক্ষতিগ্ৰস্তই পাব 3,50,000 কোটি টকা। এই কথা জনালে মন্ত্ৰী বিমল বৰাই। বানত সৰ্বাধিক ক্ষতিগ্ৰস্তই পাব 3,50,000 টকা। সাধাৰণভাৱে ক্ষতিগ্ৰস্তই পাব কমেও 1,87,000 টকা। ঘৰ সম্পূৰ্ণ ধ্বংস হলেও অতি কমেও পাব 1,87,000 টকা। দেওবাৰৰ পৰা আৰম্ভ হোৱা বানত ক্ষতিগ্ৰস্তৰ চৰকাৰী জৰীপৰ পূৰ্বে এই তথ্য অৱগত কৰিলে কেবিনেট মন্ত্ৰী বিমল বৰাই। শিৱসাগৰ সোণাৰীৰ ক্ষতিগ্ৰস্তৰ জৰীপৰ সম্পূৰ্ণ তদাৰক কৰিছে মন্ত্ৰী বিমল বৰাই। ফুল ডেমেজ বুলি এটা শিতান আছে, ঘৰটো কমপ্লিট ভাগি যায়, ভাগি গ'লে 1,20,000 দিয়ে। চিভিয়াৰ ডেমেজ তাৰমানে ঘৰখনৰ ভিতৰত থকা বিভিন্ন আচবাব পত্ৰ যদি নষ্ট হয়। এবাৰতো বানপানীত কাৰোবাৰ ফ্ৰিজ বেয়া হৈছে, কাৰোবাৰ ৱাশ্বিং মেচিন বেয়া হৈছে, সোফাবিলাক বেয়া হৈছে, বেড বিচনা ইত্যাদি বেয়া হৈছে, অন্যান্য আচবাব চিভিয়াৰ ডেমেজ হৈছে 1,20,000 পায়। প্ৰত্যেক ঘৰতে এটা গোহালি অৱধাৰিতভাৱে আছে। গতিকে গোহালিটো যেতিয়া ভাগি যাব, ঘৰটো ভাগিলে, গতিকে গোহালিটোৰো এটা পইচা পাব। গোধনৰ মৃত্যুৰ বিনিময়তো পাব আৰ্থিক সাহায্য। তাঁতশালৰ ক্ষতিৰ বাবে লাভ কৰিব 5,000 টকা। প্ৰতিটো গাহৰিৰ মৃত্যুৰ বাবদ ক্ষতিপূৰণ পাব 4,000 টকা। এই সকলো ক্ষতিপূৰণ চৰকাৰে দিবলৈ সাজু বুলি জনালে মন্ত্ৰী বিমল বৰাই। এজনী গৰুটো নাইকিয়া হৈ যাব পাৰে, গতিকে গৰু এজনী দামো পাব প্ৰায় 37,000 টকা। ঠিক তেনেদৰে আমাৰ প্ৰত্যেকৰে ঘৰত এখন তাঁতশাল থাকে, গতিকে তাঁতশালখনো ঘৰটো নষ্ট হ'লে তাঁতশালখনো নষ্ট হ'ব। গতিকে মহিলাগৰাকী 5,000 টকা তাঁতশালখনৰ ক্ষতিপূৰণ হিচাপেও পাব। তো তাঁতশালখন নষ্ট হ'লেতো সূতাখিনিও নষ্ট হ'ব, সূতাৰ কাৰণেও ক্ষতিপূৰণ পাব। ছাগলী গাহৰি ইত্যাদিসমূহ আমাৰ পোহে, গতিকে সেইবিলাকো ক্ষতিগ্ৰস্ত হৈছে। গতিকে যদি কাৰোবাৰ ঘৰত সঁচাকৈ গাহৰি মৰিছে, এটা গাহৰিত 4,000 পাব, 30টালৈকে পাব। ঠিক তেনেধৰণে আমি হাঁহ কুকুৰা পোহোঁ, হাঁহ কুকুৰাবিলাকো আমাৰ মৰিছে। গতিকে হাঁহ কুকুৰা মৰিলেও এটা হাঁহ বা কুকুৰা মৰিলে 100 টকাকৈ মেক্সিমাম 100টালৈকে আমি দিব পাৰিম। দেওবাৰৰ পৰা বান বিধ্বস্ত জিলাৰ ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত 30 আগষ্টলৈ চলিব ক্ষয়ক্ষতিৰ জৰীপ। লাট মণ্ডল, গাঁও প্ৰধান আৰু শিক্ষকসকলৰ সহযোগত মোবাইল এপৰ জৰিয়তে ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি জৰীপ কৰা হৈছে বানত হোৱা ক্ষয়ক্ষতিৰ। উজনিৰ 4 জিলাৰ বানত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈ 10 ছেপ্টেম্বৰৰ পিছত পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে। বোকাখাতত বানপীড়িত অঞ্চলত ক্ষতিগ্ৰস্ত বাসগৃহৰ জৰীপ আৰম্ভ কৰিলে মন্ত্ৰী অতুল বৰাই। প্ৰতিটো পৰিয়ালে ক্ষতিপূৰণ পাব বুলি আশ্বাস মন্ত্ৰী অতুল বৰাৰ। ইয়াত বানে যথেষ্ট ক্ষয়ক্ষতি কৰিছে, কিন্তু আমি যি ঠাইত আছো এই ঠাইত পানী পুৰাই হৈছে, চোতালত পানী হৈছে, খেতিপথাৰ নষ্ট হৈছে। কেইটামান ঘৰত আমি নিজেও গ'লোঁ, কিছুমান শিবিৰতো আছে, কিছুমান ইয়াতো আছে। শিবিৰত নোযোৱাকৈও ইয়াত থাকিলেও তেওঁলোকে ৰিলিফৰ কাৰণে যিখিনি কৰিব লাগে প্ৰশাসনে সেইখিনি কৰিব। আৰু ইয়াৰ উপৰি পশুখাদ্যৰ কথাটো সকলোৱে কৈছে, কাৰেণ্টটোৰ কথাটো কৈছে, কাৰেণ্ট কাটি থৈছে, কিন্তু এনেকুৱা হ'লে কাৰেণ্ট দিয়াটো অকণমান অসুবিধা হয়। ডিপাৰ্টমেণ্টৰ কথাখিনি তেনেকুৱা। 30 আগষ্টত প্ৰকাশ পাব ক্ষতিগ্ৰস্তৰ প্ৰথমখন তালিকা। ইতিমধ্যে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়া সঠিকভাৱে বানপীড়িতৰ ক্ষয়ক্ষতিৰ মূল্যাংকন কৰাটোৱে চৰকাৰৰ বাবে প্ৰধান প্ৰত্যাহ্বান। সোণাৰীৰ পৰা হানচেং কোঁৱৰ, বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনিৰ জলপ্ৰলয়ৰ 22 দিনে প্লাবিত হৈ আছে পানে সংহাৰ চলোৱা 4খন জিলাৰ বহু বাটপথ আৰু ঘৰ-দুৱাৰ। ঠায়ে ঠায়ে পানী শুকাইছে যদিও বৰ্তমানো স্বাভাৱিক হোৱা নাই পৰিৱেশ। বৰ্তমানো আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন কৰি আছে বহু বানপীড়িত লোকে। আজি 21 দিনে শিৱসাগৰৰ বহু সংখ্যক অঞ্চল তথা গাঁও দৰিকাৰ বাহনী পানীয়ে প্লাবিত কৰি ৰাখিছে।
মহাপ্ৰলয়ৰ 22 দিন ৰাজ্যত বানত মৃতকৰ সংখ্যা ৯৯ গৰাকীলৈ বৃদ্ধি বহু অঞ্চলত পানী শুকাইছে কিন্তু বানৰ অন্ত পৰা নাই বানপীড়িতৰ দুখ দুৰ্দশা শিৱসাগৰৰ বহু অঞ্চলত এতিয়াও জলমগ্ন ঘৰ-দুৱাৰ বাট-পথ 22 দিনৰ অন্তত বিপদসীমাৰ পৰা সামান্য তললৈ নামিছে দৰিকা নদীৰ পানী অৱশ্যে প্লাবিত হৈয়ে আছে বহু পৰিয়ালৰ বাসগৃহ বহু বিদ্যালয় 11 আগষ্টৰ পৰা শিৱসাগৰ জিলাত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ কথা শিক্ষা বিভাগে ঘোষণা কৰিছিল যদিও এতিয়াও প্লাবিত হৈ আছে বহু শিক্ষানুষ্ঠান আৰু এটা দিনৰ পিছতে অৰ্থাৎ 11 আগষ্টত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ কথা আছিলে স্কুল খোলাৰ কথা আছিলে কিন্তু এতিয়াও বাহনী পানীত ডুব গৈ আছে শিৱসাগৰৰ বহু সংখ্যক বিদ্যালয় মই এখন বিদ্যালয় দেখাইছো এইখন হৈছে 901 নং বেতনীপাম প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনৰ এতিয়াও মই দেখাইছো চৌহদ দেখাইছো বিদ্যালয়খন দেখাইছো এতিয়াও ইয়াত একাঠুৰ ওপৰত পানী বানে প্লাবিত কৰি ৰাখিছে কেৱল বেতনীপাম প্ৰাথমিক বিদ্যালয় নহয় এই অঞ্চলটো এই শিৱসাগৰৰ বেতবাৰী মৌজাৰ বহু সংখ্যক বিদ্যালয় আজিও বানত ডুবি আছে ইয়াৰ ভিতৰত এখন অন্যতম হ'ল ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয় হেদৰে বেতবাৰীৰ যি দুই এখন স্কুলত কিছু পানী হ্ৰাস হৈছে কিন্তু এতিয়াও তাত বোকা জমা হৈ আছে একেদৰে কঠীয়া যোগান ধৰিলেও এইবাৰ বিশাল ভাধৰা পথাৰত খেতি কৰাৰ সম্ভাৱনা প্ৰায় নোহোৱা হোৱাত উদ্বিগ্ন হৈ পৰিছে কৃষকসকল কেৱল বিদ্যালয় নহয় মই দেখাইছো এইবিলাক বাসগৃহৰ ভিতৰত এতিয়াও একাঠু এককাল পৰ্যন্ত পানী মই আন এটা বাসগৃহ মই দেখাব বিচাৰিছো এয়া শিৱসাগৰৰ এনেধৰণৰ তথ্যবচ অৱস্থা কৰি ৰাখিছে এই দৰিকাৰ পানী ওলাই আচলতে সঠিকভাৱে ওলাই যোৱাৰ বাট নথকাৰ বাবে এনেধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে কি ক্ষতি হৈছে এতিয়া চব বস্তুৱে হৈছে ঘৰৰ ভিতৰত আৰু বস্তু উলিয়াব নোৱাৰিলোঁ মানে কি হ'ল পানী লগত আহি গ'ল বস্তু উলিয়াব নোৱাৰিলোঁ বহুত ক্ষতি হ'ল আৰু ঘৰৰ বস্তু যিকোনো বস্তু চব ক্ষতি হ'ল আৰু খেতি পথাৰ কি হ'ব খেতি পথাৰ কি হ'ব এতিয়া আৰু ক'ৰ পৰা হ'ব কঠীয়া চঠীয়া নাই এতিয়া কঠীয়াটো বাদ দিয়ক কঠীয়া বাদ দিয়ক পথাৰখনে ওলোৱা নাই ভঁৰালত ধানেই নাই চব বুৰি গ'ল বৰ্ণনা কৰিব নোৱাৰি বৰ্ণনা অতীত তাৰমানে মানে এই 21-22 দিন আমি যিটো কষ্ট ভুগি আছোঁ এই কষ্টটো মানে আমি কেনেকৈ হেৰি কৰিম কেনেকৈ পৰিত্ৰাণ পাম আমি মানে ভাবি এতিয়া হেৰি পোৱা নাই টকা ফালৰ পৰা আমি যিখিনি পাইছোঁ সেইখিনি ন্যূনতম কিবা এটা যদি বেচৰকাৰী সংস্থাবিলাকে আমাক সহায় নকৰিলে হ'লে আমি আজিলৈকে হয়তো খোৱা পানী এগিলাচো পাবলৈ দিগদাৰ হ'লে এতিয়াও আমাৰ ঘৰৰ ভিতৰত এৰা পানী গোটেই ঘৰৰ অৱস্থা আপোনালোকে দেখিছে আচবাব পত্ৰকে আদি কৰি পাৱাৰ টিলাৰ মেচিন চিংগা মেচিন গোটেইখিনি পানীৰ তলত একো বস্তু বচোৱাৰ উপায় নাই কিন্তু ভৱিষ্যতৰ দিনত অনাগত দিনত আমি কেনেকৈ দিন পাৰ কৰিম চৰকাৰী সাহায্য যদি আমি একোৱে নাপাওঁ আজিলৈকে চৰকাৰে দিয়া পোৱা নাই আমি খেতি কৰোঁ খেতি পানী 10 বিঘা মাটি গুচি গ'ল ৰুইছিলোঁ ৰোৱা মাটি শেষ হৈ গ'ল কঠীয়া 7 পৰা 8 পৰা কঠীয়া শেষ হৈ গ'ল শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কলঙৰ বাহনী পানীয়ে শেষ কৰিলে সামগুৰিৰ এগৰাকী মহিলাৰ সপোন এক ৰাতিৰ ভিতৰতে মহিলাগৰাকীৰ মুৰ্গীৰ ফাৰ্মত পানী সোমাই মৃত্যু হ'ল ৩০ শতাধিক মুৰ্গীৰ ইফালে ডিজুনৰী বাহনী পানীয়ে কলিয়াবৰতো বিস্তৰ ক্ষতি সাধন কৰিছে কলঙৰ বাঢ়নী পানীয়ে শেষ কৰিলে সামগুৰিৰ এগৰাকী মহিলাৰ সপোন এৰাতিৰ ভিতৰতে মহিলাগৰাকীৰ মুৰ্গীৰ ফাৰ্মত পানী সোমাই মৃত্যু হ'ল ৩০ শতাধিক মুৰ্গীৰ এখন লোকেল মুৰ্গী আছে তাৰপিছতে এখনত সোণালীও আছিলে লোকেল মুৰ্গী ফাৰ্ম এখন ইয়াত ৩০০০ আছিল মুৰ্গী 250-300 মান মৰিছে আৰু কিমান কি আছে তলত দেখা পোৱা নাই পানী তলত আছে যিমান আছে ডাঙৰ হৈছে ডাঙৰ পোৱালি মই এখন ফাৰ্ম লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ তাৰমানে এতিয়া 6 বছৰ 7 বছৰ হ'ব এতিয়া
সামগুৰিৰ ব্ৰহ্মচাৰী গাঁৱৰ মামনি শইকীয়া বৰা নামৰ মহিলাগৰাকীয়ে ফাৰ্মত থকা মুৰ্গীবোৰ বাহিৰলৈ উলিয়াবলৈ সময় নাপালে। ফাৰ্মখনত আছিল প্ৰায় ৩ সহস্ৰাধিক থলুৱা প্ৰজাতিৰ মুৰ্গী। একেবাৰে সময় নাপালো, ৰাতিৰ ভিতৰত এয়া মানে একদম বৰবাদ, পুৰা পানী আহি গ'ল। পানীটো কলংখন আছে, কিন্তু কলংখনৰ পানীটো ইমানখিনি নাই। এইটো পানীটো কৰ এতিয়া গম পাব বোলে ডিজু পানীটো বাঢ়িছে বুলি শুনিছো। ডিজু মিছাৰ পৰা যিটো পানী হয় সেইটো পানীয়ে বাঢ়ি পেলাই হেৰি হৈছে নে কি হৈছে, কিন্তু এনেকে পানী অহা আমি ক'ব নোৱাৰো আৰু ইমান পানী এনেকে ওফন্দি অহা। বানে বুঢ়ালে মামনি শইকীয়াৰ নেমু বাগানখনো। পানীটো বহুত বাঢ়ি আছে এতিয়া। ইয়াত ফাৰ্ম চেছ, নেমু বাগান চেছ, এইবিলাক চব পানীৰ তলত। পুখুৰীত পুৰা পানী হেৰি হৈ আছিল, মাছ চাছ আছিলে পুখুৰীত, সেয়া চব ডুব গ'ল। কলং নৈৰ বান। কাৰ্বি আংলং পাহাৰৰ পৰা বৈ অহা ডিজুনৰ পানী কলঙত পৰি ভয়ংকৰ ৰূপ লৈছে কলঙে। কলঙৰ বানত বুৰিল নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল। চামগুৰি, মিছা, আমনি, নগাঁও, ব্ৰহ্মচাৰী, পুৰণি গুদামৰ অৰ্ধশতাধিক গাঁও বানৰ কবলত। চামগুৰিৰ আমনি, শালনা আদিৰ পিছত সোণাৰী বালিটো সোমাইছে কলং সুঁতিৰ বাঢ়নি পানী। ডিজুনৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে চামগুৰিৰ বিভিন্ন প্ৰান্তত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ। মথাউৰিৰ ওপৰেৰে বাঢ়নি পানী জনাঞ্চললৈ সোমাই অহাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ইপিনে কলঙৰ পানীত তেলজাতীয় সামগ্ৰী বৈ যোৱা দেখি আচৰিত হৈছে পুৰণি গুদাম আউনীআটীৰ কলংপাৰৰ বাসিন্দাসকল। সমান্তৰালকৈ ডিজুনৰ বাঢ়নি পানীয়ে কলিয়াবৰৰ পশ্চিম অঞ্চলতো লৈছে ভয়ংকৰ ৰূপ। ডিজুনৰ বাঢ়নি পানীত বুৰ গৈছে শিয়ালে খাইটি, খলিহামাৰীৰ ন অঞ্চল। বুৰ গৈছে ঘৰ দুৱাৰ, শ বিঘা শালি ধানৰ খেতি, শ বিঘা মাটিৰ মৎস্য পালন কৰা পুখুৰী। আমনি শিয়ালে খাইটি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰে বৈছে পানী। ডিজুনৰ দ্বিতীয়টো বানে তছনছ কৰিলে বহু কৃষকৰ সপোন। ডিজুনৰ বানত আক্ৰান্ত হৈছে চামগুৰি ৰাজচক্ৰৰ ৩০খনৰো অধিক গাঁও। চৰকাৰী তথ্য অনুসৰি নগাঁও জিলাৰ চামগুৰি ৰাজচক্ৰৰ ৩৩খন গাঁও, কলিয়াবৰ ৰাজচক্ৰৰ ৮খন গাঁও আৰু নগাঁও ৰাজচক্ৰৰ ৩খন গাঁও বানৰ কবলত পৰিছে। এনেদৰে ডিজুৰ বাঢ়নি পানীয়ে এই অঞ্চলৰ প্ৰায় ৫ শতাধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে। বহু বাসগৃহ পানীৰ তলত ডুব গৈছে। কৃষি পথাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীয়ে বুঢ়াই পেলাইছে। বহুত মানুহ, ইফালে এইটো এটা গাঁও আছে, ইফালে গাঁও আছে, ইফালে আছে, এইটো শিয়ালকাঠি, খলিহামাৰী, খেতি বাতি চব চেছ হ'ল। পুখুৰীতো যিমান মাছ আছিলে চব গ'ল। এইটো ক'ৰ পানী? ডিজুনৰ পানী আহিছে। বিজু। হেমন্ত দাস আৰু দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্য চৰকাৰে প্ৰদান কৰা প্ৰথম পৰ্যায়ৰ বান সাহায্যৰ আৰ্থিক অনুদানত ভয়ংকৰ বিসংগতিৰ হ'ব তদন্ত। সোণাৰীত ঘোষণা কৰিলে মন্ত্ৰী বিমল বৰাই। একেজন ব্যক্তিয়ে 2ৰ পৰা 4বাৰকৈ লাভ কৰিছে বান সাহায্যৰ ধন। বাদ পৰি ৰোৱা লোকসকলেও শীঘ্ৰে পাব এই ধন, এই মন্তব্য কৰিলে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। প্ৰথম পৰ্যায়ৰ বান সাহায্যত বিসংগতি। বহু বন্যাৰ্ত সাহায্যৰ পৰা বঞ্চিত। একাংশ বন্যাৰ্তৰ একাউণ্টত সোমাল দুবাৰকৈ সাহায্য। বান সাহায্যৰ খেলিমেলিৰ তদন্ত হ'ব বুলি মন্তব্য কেবিনেট মন্ত্ৰী বিমল বৰাৰ। দুদিনৰ ভিতৰত আনিব লাগে, তেওঁলোকৰ ঘৰত আমি সোমোৱাব লাগে। প্ৰেক্টিকেলি সেই মানুহজন প্ৰত্যেকৰ ঘৰত যাব নাযাবতো পাৰে, বা নোৱাৰিছে যাবলৈ। তেওঁ তেনেকে দিছে লিষ্টখন বনাই আমাক দিছে। এনকুৱাৰী হ'ব, এইটো ওপৰত ডেফিনেটলি এনকুৱাৰী হ'ব। একেটা নামকে 2ৰ পৰা 4বাৰকৈ অন্তৰ্ভুক্ত হ'ল বন্যাৰ্তৰ তালিকাত। নাম একেটাই, কিন্তু একাউণ্ট বেলেগ বেলেগ, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰথম পৰ্যায়ৰ 15,000 টকাৰ সাহায্য একেজন ব্যক্তিয়ে পালে দুবাৰকৈ, কোনোবাই পাইছে 4বাৰকৈ। সংবাদমেলত এই তথ্য দাঙি ধৰিলে মন্ত্ৰী বিমল বৰাই। কিবা এটা আমি কৈ দিব নোৱাৰো, গতিকে এইকেইজন মানুহে কিয় 4টা নম্বৰ দিব লাগে? নিয়ম মতেতো এইটো হয় জানো কথাটো শুদ্ধ? এইটো কাৰণে আমি গালিও খাব লগা হৈছে। এতিয়া কোনোবাইতো ডাবল টিপুল কৰাৰ কাৰণে এইবিলাক গণ্ডগোল হৈছে। মাত্ৰ দুদিনৰ ভিতৰত শিক্ষকসকলে 19,000 একাউণ্ট সংগ্ৰহ কৰাটো কঠিন কাম আছিল। কিছু মানৱীয় ভুল হোৱাৰ বাবেও বান সাহায্যত খেলিমেলি হোৱাৰ কথা স্বীকাৰ মন্ত্ৰী বিমল বৰাৰ। বান সাহায্যত খেলিমেলি হোৱাক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ।
বহু পৰিয়ালে দুবাৰকৈ টকা লাভ কৰাৰ পাছত এটা অংশ ঘূৰাই দিছে বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। বাদ পৰি যোৱা লোকেও শীঘ্ৰে পাব সাহায্য। উত্তেজনা সৃষ্টিৰ উদ্দেশ্যৰে ৰাজনীতিক নকৰিবলৈ সকলো পক্ষকে আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীজনে। আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়িছোঁ। এতিয়া তেওঁলোক এই মানে উত্তেজনাৰ সৃষ্টি কৰিবৰ বাবে যাতে ৰাজনীতি নকৰে, এতিয়া ৰাজনীতি কৰাৰ সময় নহয়, এতিয়া আমি হাতে হাত ধৰি আগবঢ়াৰ সময়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু সোণাৰীৰ পৰা হাংচিংকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ আদৰ্শ সাৰোগত কৰি উজনিৰ বন্যাত্ৰৰ কাষত গৰিমা গাৰ্গৰ নেতৃত্বত উপস্থিত হৈছে এটা বৃহৎ দল। সাহায্য প্ৰদানকাৰী দলটোৱে প্ৰথম দিনাই নাজিৰাত অনুষ্ঠিত কৰিলে এটা স্বাস্থ্য শিবিৰৰ। প্ৰায় 40জনীয়া চিকিৎসক নাৰ্ছৰ দললৈ উজনিত উপস্থিত হোৱা দলটোৱে লগত নিছে শিশু খাদ্যৰ লগতে বিভিন্ন সাহায্য সামগ্ৰী। মোৰ লগত থাকিলে মই এজন জুবিন গাৰ্গক পালোহেঁতেন। আজি মই হাজাৰ হাজাৰ জুবিন গাৰ্গক পাইছোঁ। আমাক আগলৈ যাবলৈ আৰু জীয়াই থাকিবলৈ বহুত সাহস আৰু প্ৰেৰণা দিব। জুবিন গাৰ্গ নাই, কিন্তু জীয়াই আছে তেওঁৰ আদৰ্শ। উজনিৰ বন্যাত্ৰৰ কাষত থিয় হৈ জুবিন গাৰ্গৰ শক্তিৰ কথা কৈ কান্দি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ। সকলো যে আহিছে অসমৰ চুকে কোণে প্ৰতিজনেই কিন্তু কিবা নহয় কিবা এটা কৰিছে আজি, আৰু সেইটোহে আটাইতকৈ ডাঙৰ কথা, আদৰ্শ কথা। এনেকৈ সদায় থাকক, সমূহ অসমবাসী এনেকৈ সদায় থাকক। সেই শক্তি আমাৰ মাজত সৰ্বত্ৰ বিয়পি আছে, আৰু সেই মাধ্যমটোহে হয়তো সলনি হৈছে। আজি তেওঁ এটা ইউনিভাৰ্চেল পাৱাৰ হৈছে, আৰু সেই কথাটোৱে মোক বহুত আৰু শক্তি সাহস দিছে, মোকো প্ৰেৰণা দিছে সেই কথাটোৱে। আৰু মই আজি ওলাই আহি পেলাই সেই বস্তুটো মই যেতিয়া দেখিছোঁ, মই অনুভৱ কৰিছোঁ। মই যদি ওলাই নাহিলোহেঁতেন মই বুজি নাপালোহেঁতেন, কিন্তু মই দেখিছোঁ তেওঁ মোৰ কাষত। মই দুখ কৰিবলগীয়া কথাতকৈ ডাঙৰ কথা যে তেওঁ সকলোতে আজি আছে, সকলোৰে প্ৰাণত আছে। মোৰ লগত থাকিলে মই এজন জুবিন গাৰ্গক পালোহেঁতেন। আজি মই হাজাৰ হাজাৰ জুবিন গাৰ্গক পাইছোঁ। গতিকে সেইকাৰণে সেই কথাটো বহুত মানে শক্তিদায়ক আৰু বহুত প্ৰেৰণাদায়ক। সেইটোৱে আমাক আগলৈ যাবলৈ আৰু জীয়াই থাকিবলৈ বহুত সাহস আৰু প্ৰেৰণা দিব। বিগত বানত সাহায্য সংগ্ৰহৰ লগতে বন্যাত্ৰৰ খবৰ লৈছিল জুবিনে। জুবিন অবিহনে আজি দুৰ্গতজনৰ কাষত থিয় হৈছে দুই বন্ধু ৰাজা বৰুৱা আৰু পাৰ্থ গোস্বামী। তেতিয়াৰ তুলনাত আজি আচলতে বহুত বেছি প্ৰকাৰে অসমৰ প্ৰতিজন মানুহে বানাক্ৰান্তক সহায় কৰিছে। চাৰিওফালে গোটেই আকাশে পতাশে জয় জুবিন দা ধ্বনি চলি আছে। প্ৰত্যেকখন ৰিলিফ দিবলৈ অহা গাড়ী বা সহায় কৰিবলৈ অহা মানুহৰ গাড়ীত জুবিন গাৰ্গৰ ফটো লাগি আছে। গতিকে জুবিন গাৰ্গ মানুহৰ অন্তৰত যুগ যুগ ধৰি জীয়াই থাকিব। জুবিন গাৰ্গ নাইকিয়া হৈ নাযায়। আৰু জুবিন গাৰ্গৰ যিটো এই আদৰ্শ, মানুহক সহায় কৰাৰ বা বানাক্ৰান্ত বুলি নহয়, জুবিন গাৰ্গ প্ৰতিটো ক্ষেত্ৰতে মানুহৰ মাজত জঁপিয়াই পৰিছিল। এইটো ৰাস্তা আমাক দেখাই থৈ কোনে? এইটো জুবিনে দেখাই থোৱা ৰাস্তা। এইটো আজি সেই জুবিনৰ আদৰ্শখিনি যে আছে, মই চবতকৈ বোলে আজি সুখী জুবিনেই। সি সদায় এইটো সপোন কৰিছিল যে মোৰ বৰ অসম হ'ব, মোৰ অসম এইজনে যাওঁ, আমি কাকো এৰি নিদিম, আমি অসমীয়া সদায় কৈছিল আমি এটা মুঠি। এইবাৰ সেই মুঠিটো কিন্তু একদম টাইট কৰি আমাৰ অসমৰ মানুহখিনিয়ে দেখালে। চ' ধন্যবাদ বাৰে বাৰে, প্ৰত্যেকজন মানুহক মই ধন্যবাদ দিছোঁ। গৰিমা গাৰ্গৰ নেতৃত্বতে বন্যাত্ৰৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ কেইবাদিনীয়া কাৰ্যসূচীৰে উজনি অসমত উপস্থিত হৈছে এটা বৃহৎ দল। Today we are here for the medical help, because itna disease is maybe developed wata or also psychological ke liye. I was talking to this bacho. Imagine for a child with just 5-7 saal ka umar, just remember the message of love, of help. Also because karma ek circle hai. Today I'm helping you, maybe tomorrow, some other person can be in danger. So if we spread the wave of love, then everything will be good and we can help people that are suffering right now. প্ৰথম দিনাই দলটোৱে নাজিৰাত অনুষ্ঠিত কৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ। দলটোত আছে প্ৰায় 40জনীয়া চিকিৎসক নাৰ্ছৰ দল। এটা চিকিৎসকৰ দল লৈ তেওঁলোকে এই মুহূৰ্তত নাজিৰালৈ আহিছে, আৰু নাজিৰাত আজিৰে পৰা তেওঁলোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে। আৰু গোটেই দলটোৰ লগত আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আমি প্ৰথমে আৰম্ভ কৰিছোঁ নিৰ্মলীয়া গাঁও। ইয়াৰ ওচৰ পাজৰৰ 3-4খন গাঁৱৰ ৰাইজক একত্ৰিত কৰি আমি স্বাস্থ্য সেৱা দিবলৈ এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। ডক্টৰ আহিছে, আমাৰ এটা বৃহৎ টীম আহিছে, ডক্টৰ, পেৰামেডিক্স আৰু নাৰ্ছৰ প্ৰায় 40জন আমাৰ সদস্য আহিছে।
আৰু যাৱতীয় যিখিনি প্ৰয়োজনীয় ঔষধ পাতিৰ প্ৰয়োজন হ'ব পাৰে সকলোবোৰ তেনেকৈ অনা হৈছে। তাৰ উপৰিও বেবী ফুড, ORS ইত্যাদি আমি সামগ্ৰীসমূহ লৈ আহিছোঁ লগত। দলটোৱে ঔষধ, শিশুৰ খাদ্য সামগ্ৰীৰ লগত নিছে বিভিন্ন সাহায্য সামগ্ৰী। জুবিন ফেন ক্লাব, কলাগুৰু ফাউণ্ডেশ্যন, ফিল্ম ফেটাৰ্নিটি অৱ আছাম আৰু নেম কেয়াৰৰ উদ্যোগত বন্যাৰ্তৰ মাজত বিতৰণ কৰিছে বান সাহায্য। মই এয়া দেখুৱাই আছো, এয়া জয়ন্ত প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শৰ সাৰোগত কৰি এনেধৰণে আজি বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে এই সুৰ বাহিনী। এই সুৰ বাহিনীৰ নেতৃত্ব লৈছে গৰিমা গাৰ্গে। মই দেখুৱাই আছো। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু বিক্ৰম বৰাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনিৰ জলপলৰে জুৰুলা কৰা জনতাৰ কাষত দিনে নিশাই আছে ৰাজ্যৰ এগৰাকী মন্ত্ৰী। সমালোচনা অভিযোগক একাষৰীয়া কৰি বন্যাত্মক সহায় কৰি গৈছে মন্ত্ৰীগৰাকীয়ে। কেৱল নিৰ্দেশেই নহয়, কৰ্মচাৰীক উৎসাহিত কৰিবলৈ গভীৰ নিশা হাতে কামে লাগিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীজনক লৈ প্ৰস্তুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন। বান বিধ্বস্ত অঞ্চল আৰু এজন মন্ত্ৰী। বিগত 20 জুলাইৰ পৰা বন্যাৰ্তৰ কাষত মন্ত্ৰীজন। ৰাইজৰ বাবে প্ৰতিটো দায়িত্ব পালনৰ অবিৰত চেষ্টা। কেতিয়াবা যদি সোণাৰী, কেতিয়াবা মাহমৰা, কেতিয়াবা আকৌ নাজিৰা অথবা শিৱসাগৰত। বানে জুৰুলা কৰা প্ৰতিটো সমষ্টিতে দিনে নিশাই ৰাইজৰ সেৱাত ব্যস্ত মন্ত্ৰীজন। তেওঁ হৈছে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা। 19 জুলাইৰ নিশাৰ পৰা হোৱা প্ৰলয়ংকৰী বানে না জল না থল অৱস্থা কৰিছিল লক্ষাধিক লোকৰ। দিশহাৰা হৈছিল জনতা। এই কঠিন সময়খিনিৰে পৰা নিজৰ দায়িত্বত ব্ৰতী হৈছিল বিমল বৰা। দুৰ্যোগৰ কঠিন সময়ত ৰাইজৰ সাহস হৈ থিয় দিছিল টিংখঙৰ বিধায়ক তথা শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা। ক্ষতিগ্ৰস্ত পৰিয়ালৰ খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী সকলো ঠাইত পোৱাটো নিশ্চিত কৰিবলৈ তৎপৰ হৈছিল বিমল বৰা। প্ৰয়োজনীয় কামৰ তদাৰক কৰি গৈছিল বিমল বৰাই। শিৱসাগৰৰ পানী নিষ্কাশন প্ৰক্ৰিয়াত ক্ষীপ্ৰ গতি কৰাৰ ক্ষেত্ৰতো আগভাগ লৈছিল মন্ত্ৰীগৰাকীয়ে। কেৱল নিৰ্দেশেই নহয়, কৰ্মচাৰীক উৎসাহিত কৰিবলৈ গভীৰ নিশাও হাতে কামে লাগিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰীজনে। বান বিধ্বস্ত অঞ্চললৈ যোৱা মুখ্যমন্ত্ৰীৰ কাষতো মন্ত্ৰী বিমল বৰা। কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাকো সংগ দিছে মন্ত্ৰীজনে। উদ্ধাৰ অভিযানৰ পৰা সাহায্য প্ৰদানলৈ সকলোতে নেতৃত্ব বহন কৰি বানপীড়িতৰ সাৰথী হৈ পৰিছে তৃতীয়বাৰলৈ বিধায়ক হোৱা বিমল বৰা। আয়ুক্তৰ সৈতে বৈঠক, মুখ্যমন্ত্ৰীৰে পৰ্যালোচনা, বান বিধ্বস্ত অঞ্চলৰ বিধায়কৰ সৈতে প্ৰতিটো দিশৰ তদাৰক, এই সকলোতে থকা নেতাজন বিমল বৰা। বিৰোধীৰ অভিযোগ সমালোচনাৰ সন্মুখীন হৈছে, কিন্তু অভিযোগ সমালোচনাক একাষৰীয়া কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ বিপদৰ সময়ত নিষ্ঠাৰে দায়িত্ব পালন কৰি গৈছে মন্ত্ৰীগৰাকীয়ে। বিমল বৰাৰ নেতৃত্ব আৰু সেৱাক প্ৰশংসা কৰিছে বহু ৰাইজে। দিন ৰাতি একাকাৰ কৰি ৰাইজৰ আশ্ৰয়, সাহায্য, সুৰক্ষাৰ বুজ লোৱা নেতাজনৰ শলাগ লৈছে দুৰ্দশাগ্ৰস্ত জনতাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই বিশেষ সম্প্ৰচাৰৰ পৰা বিদায় লৈছো। ধন্যবাদ। अक्कर बक्कर